বিদ্যালয় যোৱাৰ পথত টংলাত দুই শিশু ভাতৃদ্বয় নিৰুদ্দেশ ওদালগুৰি টংলাত তীব্ৰ উৎকণ্ঠা বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ দুই শিশু ছাত্ৰ টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ ক্ৰমে কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা নিৰুদ্দেশ দুয়োৰে ঘৰ টংলা জোৰপুখুৰীত শুকুৰবাৰে ৰাতিপুৱা বিদ্যালয়লৈ দুয়োজনে ঘৰৰ পৰা ওলাই আহিছিল যদিও বিদ্যালয় নাপালেগৈ দুই ভাতৃ পৰীক্ষাত দুই ভাতৃ উপস্থিত নথকাত বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ফোন কৰি খবৰ লয় নিজ মাতৃক বিদ্যালয়ৰ শিক্ষকৰ ফোন পোৱাৰ পিছত পৰিয়ালৰ মাজত লাগি পৰে হুৱা দুৱা ঘটনাৰ লগে লগে পৰিয়ালৰ লোকে বিভিন্ন স্থানত খবৰ লয় যদিও নিশালৈকে কোনো সংসূত্ৰ লাভ কৰা নাই দুই ছাত্ৰৰ বাবু দুটাই এক্সাম দিব গৈছিলে তাৰপিছত এক্সাম কেন্দ্ৰীয় জাতীয় বিদ্যালয় তাৰপিছত ছাৰে ফোন মাৰিছিলে ছাৰ মাৰি কৈছে যে বাবু দুটা কিয় পৰীক্ষা দিব অহা নাই তাৰপিছত মই কৈছোঁ যে ছাৰ 10:30 11টা এনেকুৱা হ'ব আৰু তাৰপিছত মই লগালগ পিছত কৈছোঁ নাই পৰীক্ষা দিবতো সিহঁতে গৈছে ছাৰ কৈছে নাই অহা নাই গোটেই ৰুমবিলাক চাইছে ছাৰহঁতে পিছত নাই দেখাই নাই তাৰপিছত লগালগ মই মালিকক ফোন মাৰিলোঁ ফোন মাৰি কেনে ক'লোঁ যে এনেকৈ বাবু দুটা নাই আপুনি আহক স্কুললৈকে চাওক মালিকো আহিল আহি কেনে নাই দেখা তো মালিকে আহি সিলৈকে চাইছে নাই পোৱা তাৰপিছত নাই আৰু খবৰ পোৱা নাই তেতিয়াই আমি আকৌ থানা ইপিনে ঘটনাৰ পিছতে পৰিয়ালৰ লোকে টংলা আৰক্ষী থানাত পিতৃ মাতৃয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ইতিমধ্যে এই ঘটনাই টংলা চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মই ঘৰৰ পৰা স্কুলত যোৱা বুলি গম পাওঁ পিছত যেতিয়া স্কুলৰ পৰা ফোন আহিলে আমাৰ ঘৰত আহিছে ফোন তেতিয়া চলি স্কুলত যাই পোৱা নাই এখেতে মোক ফোন মাৰিলে মই লগে লগে স্কুলত গ'লোঁ স্কুলত চালোঁ মই নিজে চলি স্কুলত নাই যোন বাটেদি চলি যায় সেই বাটেদি মই ঘূৰি চাই আহিলোঁ আহি ঘৰত চালোঁ নাই চলি ঘৰত নাই পিছত আমাৰ যিকেইটি চিনাকি মানুহ আছে চবকে মানে কণ্টেক্ট কৰি গোটেইকেইজন মানে চলিকেইটা বিচাৰাৰ ব্যৱস্থা লৈছোঁ যেতিয়া আমি গোটেই টংলাখন বিচাৰি পোৱা নাই তাৰপিছত আমি টংলা থানাত এজাহাৰ এটা দিছোঁ কিবা সন্দেহ কৰে নে কোনোবাই সিহঁতক উঠাই লৈ যাব পাৰে বা প্ৰলোভন দিয়ে এনেকুৱা কিবা সন্দেহ নাই সন্দেহটো মানে এতিয়া চলি উঠাই লৈ যোৱাটো হ'ব পাৰে এতিয়া সন্দেহ নাই তাৰমানে কোনে অমুকে লৈ কিছু সন্দেহ নাই কিন্তু নাই এতিয়ালৈ বৰ্তমানলৈকে অহা নাই ভয় ভাবুকি কোনোবাই দিছে নেকি নাই দিয়া নাই দিয়া আপোনালোকতো ধনদাবী দিব পৰা কেউ নাই ধনদাবী দিব পৰা অৱস্থাত নাই আপুনি কি কাম কৰে মই গাড়ী চলাম এতিয়া আপুনি আৰক্ষীক কি অনুৰোধ কৰিব আৰক্ষীয়ে তদন্তৰ বিষয়ে কি কৈছে যে নাই আৰক্ষীয়ে কৈছে আপোনালোকেও অলপমান চাওক আমাৰ চেষ্টাখিনি আমি চলাই যাম তেতিয়াহ'লে আমাক দায়িত্বটো দি আপোনালোকে মনে মনে নাথাকিব আমি পূৰা আমাৰ ফালৰ পৰা জোৰ দিম আপোনালোকে চাই যাওক ক'ৰবাত যদি নিজৰ মানুহ ওচৰে পাঁজৰে আছে খবৰ লওক কি চাগে যাবও পাৰে এনেকৈ তেওঁলোকে আহিছিলে অলপ আগত কৈ গৈছে আমি চাম চিন্তা কৰিব নালাগে আপোনালোকেও চাওক তেনেকৈ কৈছে আমাৰ ঘৰত আমি 4জন কইনা এজনী 2জন ল'ৰা নিউজ